নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ ইংৰাজীৰ লেছন নম্বৰ 1 ইঞ্চ অফ ইটিকিউটি। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ইয়াৰ পাৰ্ট 1ৰ ভিডিঅ'টো চোৱা নাই অৰ্থাৎ 1 নম্বৰৰ ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম 2 নম্বৰ প্ৰশ্নটোৰ পৰা আজি আলোচনা কৰিম। 2 নম্বৰ প্ৰশ্নটো কৈছে যে ষ্টেট সাম ইম্পৰ্টেণ্ট ৰুলছ অফ স্কুল এণ্ড ক্লাছৰুম ইটিকিউটি। ইয়াৰ এনচাৰটো লিখিব লাগিব যে ইয়াৰ পৰা লিখিব লাগিব যে বি পাঞ্চটুল অৱে the school rules, be respectful to the teachers and shift, pay attention while the teacher is talking, do not litter the classroom and school grounds, do not miss the toilets, do not graffiti or vandalism school property, respect everyone's rights and practice being well mannered। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত why is maintaining is contact during a conversation important। ইয়াৰ এনচাৰটো লিখিব লাগিব যে 3 নম্বৰৰ ইয়াৰ পৰা লিখিব লাগিব যে it is absolutely important to maintain eye contact during a conversation. It establishes a level of trust and understanding. It is also a sign of self-confidence and assurance. A person who is looking at numerous other things during a conversation is viewed a answer untrust of tea and safety। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ সকনে কৈছে যে write whether of following statements are true or false। আমাক ভুল আৰু শুদ্ধবিলাক আমাক উলিয়াব দিছে। প্ৰথমে এ নম্বৰটো কৈছে যে ইটিকিউটি ইজ নট ভেৰি ইম্পৰ্টেণ্ট। এইটো ফলছ বুলি লিখি ল'ম, মানে এইটো ভুল। তাৰপিছত বি নম্বৰটো কৈছে যে টু চে থেংক ইউ কষ্ট ইউ নাথিং। এইটো হৈছে টুৰি, এইটো টুৰি লিখিম আমি TRUE এনেকৈ লিখিম। তাৰপিছত চি নম্বৰটো কৈছে যে চেল্ফ কণ্ট্ৰল ইজ ওৱান অফ দ্য বেচিক ৰুলছ অফ ইটিকিউ। এইটো শুদ্ধ, এইটো টুৰি বুলি এইটোও লিখি ল'ম। তাৰপিছত ডি নম্বৰটো কৈছে যে উই শুড স্পেক এজ লাউডলি এজ পচিবলি। এইটো কৈছে যে এইটো ফলছ বুলি লিখি ল'ম। তাৰপিছতটো কৈছে যে ই নম্বৰটো যে পিপুল ইউজুৱেলি ডু নট লাইক এ কাইণ্ড ছফ্ট স্পকেন ৱেল মেনাৰ পাৰ্চন। এইটো ফলছ বুলি লিখি ল'ম। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।